মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সহযোগিতা সদায় থাকিব বুলি মই কথা দিছোঁ আৰু আশা কৰিছোঁ কিবা অসুবিধা পালে আমাক জনাব। আমাৰ এজনে যেনেকৈ ক'লে ধানৰ কিবা এটা সমস্যা পাইছিলোঁ 2 বছৰ আগতে, সেইটো আমাৰ জ্ঞাত নহয়। যদি তেনেকুৱা সমস্যা আছিলে তাৎক্ষণিকভাৱে আমাক জনাব। আমাৰ বিভিন্ন কৃষকৰ গ্ৰুপ আছে, আমাৰ কৃষি উন্নয়ন বিষয়াৰ গ্ৰুপ আছে, আমাৰ কৃষক আজি আজি নিতাই পুখুৰী অঞ্চলত আহি মই যথেষ্ট ভাল পাইছোঁ। আমাৰ দিহিংপুৰীয়া সৰিয়হৰ উৎপাদন সমিতিয়ে নিজে 130 বিঘা মাটিত আমাৰ নুমলী জাতৰ ধান ৰুবলৈ সাজু হৈছে। আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু কৃষি বিভাগৰ পৰা সেই ধানটো দিয়া হৈছে। আমি সেই উদ্দেশ্য লৈ এই বছৰ শিৱসাগৰত আগবাঢ়িছোঁ যে প্ৰত্যেকটা আমাৰ পথাৰত ডাবল ক্ৰপিঙৰ ব্যৱস্থাটো কৰা হ'ব। তাৰমানে খাৰিফৰ সময়তে আৰু ৰাবি সময়তে দুইটাতে ধান আৰু সৰিয়হৰ ফচলটো আমি যাতে কৰিব পাৰিম। আৰু তাৰ লগতে যিমান আমি নিৰ্ভৰ আজিৰ দিনত হৈ আছোঁ বেলেগ ঠাইৰ ওপৰতে শাক পাচলিৰ কাৰণে, সেইটো আমি তাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ'বৰ কাৰণে এইবাৰ ব্যৱস্থা লৈ আছোঁ। কেনেধৰণে এইটো কৰিব লাগিব তাৰ কাৰণে নুমলী জাতৰ যোনটো ধান হয়, যোনটো 130 দিনত আমি কাটিব পাৰোঁ, সেই ধানৰ ফচলটো এইবাৰ ইয়াত কৰা হৈছে। যাৰ পাছত TS67 নামৰ জাত আছে সৰিয়হৰ, সেই জাতটো আমি লগাবলৈ চেষ্টা কৰিম। আমি আশা কৰিছোঁ যে আপোনালোকৰ যোগেদি শিৱসাগৰবাসী ৰাইজে যদি শুনি আছে, আপোনালোকে সকলোৱে এইবাৰ ডাবল ক্ৰপিঙৰ ব্যৱস্থা হাতত ল'ব, যাতে আমাৰ কৃষিৰ আয় বৃদ্ধিৰ ব্যৱস্থাটো আমি বহুত ভালকৈ আগবঢ়াব পাৰিম। আৰু যেনেকৈ যথেষ্টখিনি ভাল জিলা এখন শিৱসাগৰ জিলা হয়, আমি কৃষিৰ ক্ষেত্ৰতে সেই জিলা আমাৰ আটাইতকৈ ভাল জিলা হিচাপে আমি ৰূপায়ন্তৰ কৰিব পাৰোঁ।
মেচিনৰ দ্বাৰা আজি ৰোপণ কৰিছে নকৈ এই টেকন'লজিৰ বিষয়ে কওকচোন কেনেকৈ কি ধৰণে ৰোপণ কৰিছে ক'ৰ পৰা আনিছে কিমান ব্যয় হয় কিমান ঘণ্টাত কিমান সময় মূল কথাটো হ'ল কি আমি ডাবুল ক্ৰপিঙৰ লক্ষ্য বছৰত দুবাৰ খেতিৰ কাৰণে ধানৰ পাছত সৰিয়হ কৰাৰ কাৰণে প্ৰায় 120 বিঘা মাটিত শ্ৰাৱণী আৰু নুমলী জাতৰ ধান খেতি কৰিব লৈছোঁ। আৰু এই খেতিত আমি মেচিনৰ ব্যৱহাৰ সেইটো কাৰণে কৰিছোঁ যে যোৱা সময়খিনি দেখিছোঁ যে বৰ্তমান কৃষকসকলে ধান ৰোৱা তোলা এইবিলাকত যথেষ্ট খৰচ বেছি হয় আৰু পৰিশ্ৰম বেছি হয়, সেইকাৰণে প্ৰায় ধান খেতিবিলাক কৰিবলৈ এৰি দিছে, মাটি চন পৰি গৈছে। গতিকে ইয়াত দুটা কাম হৈছে একেলগে, এটা হ'ল ডাবুল ক্ৰপিং আৰু দ্বিতীয় কথাটো হ'ল মানে প্ৰযুক্তিৰ ব্যৱহাৰ। আমাৰ দিহিংপুৰীয়া মাষ্টাৰ ট্ৰেড প্ৰডিউচাৰ কোম্পানীত দুটা বিষয়ত গুৰুত্ব দি আছোঁ। এটা হ'ল বছৰত দুবাৰ তিনিবাৰ খেতি কৰা আৰু সেই খেতি কৰিবলৈ যাওঁতে আধুনিক বিজ্ঞানৰ প্ৰযুক্তি ব্যৱহাৰ। আমি এতিয়া এই মেচিনটো আনিছোঁ, এইটো ৰাইচ ট্ৰেন্সপ্লেণ্টাৰ বুলি কয়, এইটো কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আনিছোঁ। প্ৰায় আমি 45 দিনৰ কাৰণে আনিছোঁ কৃষি বিজ্ঞান কেন্দ্ৰলৈ এটা চুক্তিবদ্ধ হৈ। আৰু ইয়াতে 120 বিঘা মাটিৰ আমি 60% মাটি মেচিনেৰে ৰুম, বাকী 40% মাটি আমি হাতেৰে ৰুম। আৰু তাৰ কাৰণে আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা মেট নাৰ্চাৰী মেকিং মেচিনেৰী যোৱা 1 জুন তাৰিখে আমি কঠীয়াখিনি পাৰিলোঁ। ইয়াতে আমি 60 কেজি ধানৰ কঠীয়া পাৰিছিলোঁ। আৰু ইয়াৰ পাছত আমি এই মেচিনটো যেতিয়া সফল হৈছে, সফল হোৱাৰ পাছত পাছৰ মাটিখিনি খেতি কৰিবৰ কাৰণে কাইলৈ পৰহিলৈৰ ভিতৰত আমি মেট নাৰ্চাৰীত কঠীয়া পাৰিম। মেট নাৰ্চাৰী কঠীয়া পৰা 15-16 দিনৰ ভিতৰত ৰুব পৰা যায়। গতিকে সেইখিনি মাটি শেহতীয়াকৈ যিখিনি ৰুম নহয় সেইখিনি আমি মেচিনেৰে ৰুম। কিমান সময় লাগে ঘণ্টাত মানে ধৰি লওক এদিনত 10 বিঘা মাটি ৰুব পাৰি, লগত 2জন সহকাৰী লাগে। 10 বিঘা মাটি এদিনত আৰম্ভ কৰিব পাৰি।